তো এতিয়া আমি ব্লাউজটো চিলাম আৰু ইয়াৰে কিছুমান পাৰ্ট আমি বৰ্তমান ছাইডত ৰাখিম। তো যিখিনি আমাৰ মেইন প্ৰয়োজন সেইখিনি আগতে মই লৈ লওঁ। তো এইখিনি কাপোৰ মই ছাইডত ৰাখোঁ আৰু এইটো হ'ল মোৰ ফ্ৰণ্ট পাৰ্টৰ মই এটা এটাকৈ গোটেইখিনি আগতে লাইনিং লগাম। এই ব্লাউজৰ কাটিংটো যি চাব খোজে মই ডিছক্ৰিপশ্যনত লিংক দিম, তাৰ পৰা আপোনালোকে চাব পাৰিব আৰু মোৰ চেনেলতো আপোনালোকে চাব পাৰিব। তো মই ফ্ৰণ্ট পাৰ্টৰ এটা এটাকৈ এনেকৈ লাইনিং লগাই যাম। লাইনিং লগোৱাৰ পাছত মই আপোনালোকক চিলাই দেখাম কেনেকৈ চিলাই কৰা হয়। তো এনেকৈ এটা এটাকৈ লাইনিং লগাম আৰু লাইনিং লগাৰ পাছত লাইনিংখিনি আমি এনেকৈ ধুনীয়াকৈ ছাটি দিম যাতে আমাৰ লাইনিংটো কাটা নাযায়। তো ফ্ৰণ্ট পাৰ্টৰ এইকেইটা আমাৰ লাইনিং লগা হ'ল। এতিয়া আমি বেক পাৰ্টটোতেও লাইনিং লগাই ল'ম। আৰু লাইনিংবিলাক লগতে চাব যাতে আমাৰ কাপোৰবোৰ টানা নাযায়, যিটো মেইন কাপোৰ সেইটো টান খাই নাযায়। ইয়াত আমি যিটো শ্বেপ দিয়া আছে শ্বেপ দুটাও দি ল'ম এনেকৈ। আৰু এয়া হ'ল মোৰ পাইপিঙৰ কাপোৰ আৰু মই পাইপিংখিনিও ৰেডি কৰিম আগতে। তো এইটো হ'ল মোৰ পাইপিঙৰ কাপোৰ আৰু পাইপিঙৰ কাপোৰটো মই আঢ়াকৈ কাটি ল'লোঁ। এতিয়া এই কাপোৰ জইন কৰি মই পাইপিংটো বনাম। কেনেকৈ পাইপিং বনোৱা হয় আপোনালোকক দেখাম। তো প্ৰথমতেতো মই এইটো এনেকৈ জইন কৰিব লাগিব এনেকৈ। তো এইটো পাইপিং হ'ল। এতিয়া আমি কি কৰিম, যিটো ফ্ৰণ্ট ব্লাউজ আছে ব্লাউজৰ যিটো ফ্ৰণ্ট পাৰ্ট, তো প্ৰিন্স কাট ব্লাউজত ফ্ৰণ্টৰ যিটো চিলাই থাকিব সেইটোত পাইপিং ব্যৱহাৰ কৰিম। তো মই আপোনালোকক দেখাম এতিয়া যে সেইটোত পাইপিং কেনেকৈ লগোৱা হয়। তো এইটো হ'ল মোৰ এটা পাৰ্ট আৰু এইটো এটা পাৰ্ট। তো এতিয়া ফাৰ্ষ্টত আমি কি কৰিম, এই পাৰ্টটোত পাইপিং লগাই যাম। ইয়াৰ পৰা এই পাৰ্টটোত আমি এনেকৈ পাইপিং লগাই যাম। এতিয়া এই পাইপিংটো লগোৱা হোৱাৰ পাছত এই যিটো পাৰ্ট আছে এইটো আমি ইয়াৰ পৰা চিলাই কৰি যাম এই চাইডৰ পৰা। তাৰ আগতে আমি কি কৰিম, এই যিখিনি এক্সট্ৰা কাপোৰ আছে যিটো আমাৰ লাইনিং আৰু মেইন কাপোৰ আছে সেইটো হিচাপত আমি এই কাপোৰটো কাট কৰি দিম। তো এইখিনি আমি কাট কৰি দিলোঁ। এতিয়া আমি এই কাপোৰটো ইয়াতে জইন কৰি দিম। তো এইটো আমাৰ ইয়াতে লাগি গ'ল। চাওক এতিয়া যিখিনি আমি কাটিঙত মই দেখাইছিলোঁ আপোনাক যে এই পাৰ্টটো অলপমান ডাঙৰ আছে। চাওক মই কাটিঙত যিখিনি দেখাইছিলোঁ ইয়াতো সেইখিনি। এতিয়া ইয়াতে যেতিয়া পাইপিং লাগিব তেতিয়া এইটো আমি সমান কৰি দিম। তো এতিয়া চেম হিচাপত আমি আমাৰ আৰু এটা পাৰ্ট আছে, এই পাৰ্টটোতে আমি চেম সেইটো হিচাপতে পাইপিং লগাম। চাওক দুটা পাৰ্টতে চেম হিচাপত আমাৰ পাইপিং লগোৱা হ'ল। এতিয়া আমি কি কৰিম, এই মাজৰ যিটো হুক পাট্টি হয় সেইটো বনাম। তো এইটোত হ'ব আমাৰ হুকৰ কাৰণে, মানে কি এই পাৰ্টটোতে আমাৰ হুক লগোৱা হ'ব আৰু তাৰ কাৰণে আমি অলপমান লাইনিঙৰ ব্যৱহাৰ কৰিম ইয়াতে, কাৰণ কাপোৰটো যিহেতু বহুত পাতল হয়।
তো এইটো আমাৰ হ'ল। তো এই পাৰ্টটো আমাৰ এইটো ইয়াতে এনেকৈ আহিব। তো এতিয়া ফ্ৰণ্ট পাৰ্ট আমাৰ হ'ল। যিটো ফ্ৰণ্টৰ অলপমান কাম হ'ল, এতিয়া আমি কি কৰিম, পাইপিঙৰ কাম কৰিম। তলতেও পাইপিং দি দিম। তো এইটোত আমাৰ তলতেও পাইপিং লগোৱা হ'ল দুটা পাৰ্টতে। সেয়া এইটোতো লগালোঁ আৰু এইটোতে লগালোঁ। এতিয়া আমি কি কৰিম, বেক। তো এতিয়া আমি শোল্ডাৰ জইন কৰিম এটা এটাকে। তো শোল্ডাৰ জইন হ'ল। এতিয়া আমি গলৰ পাইপিং লগাম, আৰু গলত পাইপিং লগোৱাৰ কাৰণে আমি আকৌ আৰু অলপ পাইপিং বনাব লাগিব। এয়া পাইপিংটো লগালোঁ, ধুনীয়া ফিনিচিং হৈছে। আৰু এনেকৈ পাইপিং বনাব। পাইপিংটো বহুত হেভি হ'ব আৰু দেখাত ভাল লাগিব। তো এইটো আমাৰ কি হ'ল, দুটা স্লিপছ এতিয়া লাইনিং আৰু পাইপিং লগোৱা হ'ল। এতিয়া আমি ব্লাউজত ফিটিং কৰিম। তো এতিয়া আমি এই আনমোলটো জুখি চাম দুটাই বৰাবৰ আছে নে নাই, মানে কি স্লিপছৰ আৰু ব্লাউজৰ বৰাবৰ আছে নে নাই। সেইটো কাৰণে আমি আগতে এইটো এনেকৈ জুখি লওঁ। তো এইটো স্লিপছতটো অলপমান ডাঙৰ হৈ আছে। তো যিখিনি ডাঙৰ হৈ আছে সেইটো আমি দুভাগ কৰি সেইটো হিচাপত মিলাই আহিম। ইভাগে আধা ইঞ্চি ৰাখিম আৰু সিভাগে আধা ইঞ্চি ৰাখি আমাৰ এক্সট্ৰাকে ৰৈ যাব। এইটো আমাৰ স্লিপছ লগালোঁ আমি দুটাই। তো আমাৰ ঠিকে আছে। তো আমি বেক পাৰ্টটোত পাইপিং লগাম, পাইপিং লগাই পেলাই বডি জইন কৰিম। তো ব্লাউজটোৰ কি হ'ল, যিটো আনমল চিলাই হয় সেইটো হ'ল ৰাউণ্ড চিলাই। সেইটো কাৰণে মই এইটো আকৌ খুলিব লগা হ'ল। সেইটো কাৰণে মই চিধা নিদিলোঁ। এতিয়া আনমলটো ৰাউণ্ড চিলাই মাৰি দিম। তো তাৰ কাৰণে মই আকৌ বডিটো খুলি পেলাই এইটো মই ৰাউণ্ড চিলাই মাৰাৰ কাৰণে এইখিনি খুলি লৈছোঁ।
এইটো আমাৰ ব্লাউজ হৈ গ'ল। এতিয়া আমি কি কৰিম, ব্লাউজটোৰ হুক লগাম, হুক লগাই প্ৰেছ মাৰিম। তো ব্লাউজটো আমাৰ ৰেডি, আৰু হুক লগাই প্ৰেছ মাৰি দেখাম ব্লাউজটো দেখাত কেনেকুৱা হৈছে।